নমস্কাৰ মোৰ ইউটিউব চেনেললৈ তোমালোকক আদৰণি জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আনিছোঁ পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ যোগমাক 2 নামৰ এই পাঠটি। এইটো হৈছে ষষ্ঠ অধ্যায়ৰ দ্বিতীয় পাঠ যোগমাক 2। এই পাঠটি তোমালোকৰ প্ৰশ্নখিনি আলোচনা কৰিম আৰু কেইটামান অতিৰিক্ত প্ৰশ্ন লৈ আনিছোঁ তোমালোকৰ পৰীক্ষাৰ বাবে সুবিধা হ'ব। আহাচোন এতিয়া ভিডিঅ'টিৰ মাজলৈ যাওঁ। প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন আছে MKS পদ্ধতিৰ তলত দিয়া ৰাশিসমূহৰ একক কি? ভৰ, আয়তন, কালি, ঘনত্ব। ভৰৰ একক কিলোগ্ৰাম, আয়তনৰ একক ঘনমিটাৰ, কালিৰ একক বৰ্গমিটাৰ আৰু ঘনত্বৰ একক কিলোগ্ৰাম প্ৰতি ঘনমিটাৰ। 2 নম্বৰ আছে একক বৰ্গ কাক কোৱা হয়? 72 বৰ্গমিটাৰত একক বৰ্গ কিমানটা থাকিব? উত্তৰ 1 বৰ্গমিটাৰ কালিৰ ক্ষেত্ৰটোক একক বৰ্গ বোলা হয়। 72 বৰ্গমিটাৰত একক বৰ্গ 72টা থাকিব। এইবাৰ আছে 3 নম্বৰ পাত এটাৰ কালি কেনেকৈ উলিয়াবা বৰ্ণনা কৰা। উত্তৰ এটা গছৰ পাতৰ আকৃতি অনিয়মীয়া, পাতটোৰ দিক পুতল ল'ব নোৱাৰি। পাতটোৰ কালি উলিয়াবলৈ এখন লেখ কাগজ বা গ্ৰাফ পেপাৰ ব্যৱহাৰ কৰিব পাৰি। এখন গ্ৰাফ পেপাৰত গছৰ পাত এটা পেলাই ইয়াৰ সীমা কাঠ পেঞ্চিলেৰে আঁকিলে পাতৰ আকৃতিৰ এখন ক্ষেত্ৰ পোৱা যায়। যিটো বৰ্গক্ষেত্ৰৰ এটা বাহুৰ দিক 1 মিটাৰ হয় সেই বৰ্গক্ষেত্ৰৰ কালি 1 বৰ্গমিটাৰ হয়। 1 বৰ্গমিটাৰ কালিৰ ক্ষেত্ৰটোক একক বৰ্গ বোলা হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰা পাত এটাৰ কালি উলিওৱা হয়। এইবাৰ আছে 4 নম্বৰ লব্ধ একক কাক বোলে 3টা উদাহৰণ দিয়া। উত্তৰ মৌলিক এককৰ পৰা পোৱা আন এককবোৰক লব্ধ একক বোলে, যেনে মিটাৰ, কিলোগ্ৰাম আৰু ছেকেণ্ড। 5 নম্বৰ এটা কাঠৰ টুকুৰাৰ দিক 40 চেণ্টিমিটাৰ, পুতল 25 চেণ্টিমিটাৰ আৰু উচ্চতা 10 চেণ্টিমিটাৰ। কাঠৰ টুকুৰাটোৰ আয়তন উলিওৱা। উত্তৰ চোৱা কাঠৰ টুকুৰাটোৰ আয়তন, দিক পূৰণ, প্ৰস্থ পূৰণ, উচ্চতা। দিক আছে 40 চেণ্টিমিটাৰ, প্ৰস্থ আছে 25 চেণ্টিমিটাৰ আৰু উচ্চতা আছে 10 চেণ্টিমিটাৰ। এইটোক পূৰণ কৰিলে হ'ব 10,000 ঘন চেণ্টিমিটাৰ। এইবাৰ আছে ওপৰত দিয়া কাঠৰ টুকুৰাটোৰ আয়তন ঘনমিটাৰত কিমান হ'ব? কাঠৰ টুকুৰাটোৰ আয়তন ঘনমিটাৰত 100 ঘনমিটাৰ হ'ব। এইবাৰ আছে 7 নম্বৰ 1 ঘন মিটাৰত CGS পদ্ধতিৰ কিমানটা একক বৰ্গ ধৰিব? উত্তৰ 1 বৰ্গ মিটাৰত CGS পদ্ধতিৰ 1 ঘন চেণ্টিমিটাৰ 1 বৰ্গ ধৰিব। এইবাৰ আছে 8 নম্বৰ এটা ঘৰৰ মজিয়াৰ দিক 10 মিটাৰ আৰু পুতল 6 মিটাৰ। মজিয়াখনৰ কালি কিমান? মজিয়াখন পকী কৰিবলৈ 20 চেণ্টিমিটাৰ দীঘল আৰু 6 চেণ্টিমিটাৰ পুতলৰ কেইটা ইটা লাগিব? সমাধানত চোৱা মজিয়াখন পকী কৰিবলৈ ইটাৰ কালি প্ৰথমতে উলিয়াই ল'ব লাগিব 20 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। পূৰণ কৰিলে হ'ব 120 বৰ্গ চেণ্টিমিটাৰ। মজিয়াখনৰ কালি আছে 10 মিটাৰ আৰু 6 মিটাৰ। এইটোক আমি চেণ্টিমিটাৰলৈ লৈ যাম, লৈ গৈ পূৰণ কৰিম, কালি উলিয়াম। এইটো কৰিছোঁ 10 মিটাৰত 1000 চেণ্টিমিটাৰ আৰু 6 মিটাৰত 600 চেণ্টিমিটাৰ। এইটো পূৰণ কৰিলে হ'ব 6 লাখ বৰ্গ চেণ্টিমিটাৰ। তাৰ পিছত উলিয়াইছোঁ মজিয়াখনত ইটা লাগিব, মজিয়াৰ কালি হৰণ ইটাৰ কালি। তাৰ পিছত 6 লাখক 120ৰে হৰণ কৰিছোঁ, 5000 ওলাইছে। মই ইয়াতে কাটাকাটি কৰি দিছোঁ চোৱা 120 আৰু ইপিনে 0 0 কাটাই দিছোঁ আৰু 12 5 বাৰ গৈছে 5000 হৈছে আৰু এইটোৱে হ'ব উত্তৰ। এইবাৰ আছে 9 নম্বৰ পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা।
শব্দ ইংৰাজী প্ৰতিশব্দ কালি এৰিয়া দিক লেংথ পুতল ব্ৰেড বৰ্গক্ষেত্ৰ স্কুৱেৰ আয়তক্ষেত্ৰ ৰেক্টেংগল বৃত্ত চাৰ্কুল ত্ৰিভুজ ট্ৰায়েংগল সমকোণ ৰাইট এংগল একক বৰ্গ ইউনিট স্কুৱেৰ অনিয়মীয়া ইৰেগুলাৰ নিয়মীয়া ৰেগুলাৰ আয়তন ভলিউম ঘনক কিউব কেৰাচিন কেৰচিন। এতিয়া কেইটামান অতিৰিক্ত প্ৰশ্নলৈ যাওঁ আহাচোন। 1 নম্বৰ বন্ধ আকৃতি এটাই আগুৰি থকা সমতল ক্ষেত্ৰৰ পৰিমাণকে আকৃতিটোৰ কি বোলে? কালি বোলে। বৰ্গক্ষেত্ৰৰ দুটা বৈশিষ্ট্য লিখা। ক বৰ্গৰ প্ৰতিটো বাহুৰ দিশ একে। বৰ্গৰ ওচৰা ওচৰি বাহু দুটাৰ মাজৰ কোণটো এক সমকোণ। 3 আছে আয়তক্ষেত্ৰৰ কালি কি? দিক পূৰণ পুতল। 4 আয়তন কাক বোলে? কোনো এটা বস্তুৱে যিমান ঠাই আগুৰি থাকে তাকে বস্তুটোৰ আয়তন বোলে। 5 নম্বৰ নিয়মীয়া আকৃতিৰ দুবিধ উদাহৰণ দিয়া ইটা বাকচ। ঘনক কাক বোলে আছে 6 নম্বৰত। দিক পুতল আৰু উচ্চতাৰ মান একে হ'লে বস্তুটোৰ ঘনক বোলে। 7 নম্বৰত আছে MKS পদ্ধতিত একক ঘনকৰ আয়তন কিমান? 1 ঘন মিটাৰ। CGS পদ্ধতিত একক ঘনকৰ আয়তন কি? 1 ঘন চেণ্টিমিটাৰ। এইকেইটা মনত ৰাখিবা। MKSত মিটাৰ ঘন মিটাৰ আৰু CGSত 1 ঘন চেণ্টিমিটাৰ। এইখিনি বস্তু মনত ৰাখিবা। 9 নম্বৰ আছে 1000 ঘন চেণ্টিমিটাৰ লগ লাগি কিমান লিটাৰ হ'ব? 1 লিটাৰ। 10 আছে অনিয়মীয়া আকৃতিৰ এবিধ উদাহৰণ দিয়া। সেইটো হৈছে শিলৰ টুকুৰা। এইকেইটা তোমালোকে ষ্টাৰ চিন দিছোঁ। এইকেইটা সদায় মনত ৰাখিবা। 1 ঘন চেণ্টিমিটাৰ সমান 1 চেণ্টিমিটাৰ 3 আছে কিউব বুলি কয়। 1 লিটাৰ 1000 ঘন চেণ্টিমিটাৰ। 1 লিটাৰ 1000 মিলিলিটাৰ। 1 মিলিলিটাৰ 1 ঘন চেণ্টিমিটাৰ। তোমালোকৰ কিতাপতে থকা 113 পৃষ্ঠাত যে সমস্যা সমাধানবোৰ আছে তোমালোকে পৰীক্ষাৰ কাৰণে এই সমস্যাবোৰ চাই যাবা। ইয়াতে পৰীক্ষাৰ সময়ত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰে তোমালোকক দিব। ইয়াতে সমাধানবোৰো দিয়া আছে, তোমালোকে ভালকৈ চাই যাবা। আজিলৈ এইখিনি আলোচনা কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।